বিচনাখনত শুই থকা এই ৫৯ বছৰীয়া মানুহজনক ভালদৰে চাওঁ। এওঁ হ'ল আমাৰ দেশৰ গৌৰৱ, বিখ্যাত উদ্ভাৱক আৰু পৰিৱেশ কৰ্মী সোণম ৱাংচুক। আজি ১৯ দিন ধৰি তেওঁ অন্ন গ্ৰহণ কৰা নাই। তেওঁ শৰীৰৰ ওজন এতিয়া প্ৰায় ৯ কেজি পৰ্যন্ত হ্ৰাস পাইছে। কেৱল অলপ নিমখ মিহলি পানী খাই তেওঁ যন্তৰ মন্তৰত আমৰণ অনশনত বহি আছে। কিন্তু কিয়? দেশৰ এজন ইমান ডাঙৰ সন্মানীয় মানুহে নিজৰ জীৱনটোক এনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে কিয়? আৰু তাতকৈও আচৰিত কথাটো হ'ল যে তেওঁৰ পিছফালে ওলমি থকা বেনাৰখনত কি লিখা আছে জানেনে? কক্ৰোচ জনতা পাৰ্টি। হয়, আপুনি ঠিকেই শুনিছে, কক্ৰোচ জনতা পাৰ্টি। আজিৰ এই বিশেষ প্ৰতিবেদনত আমি উন্মোচন কৰিম সেইকেইটা বিশেষ কাৰণ যাৰ বাবে সোণম ৱাংচুকৰ দৰে এজন ব্যক্তিয়ে এটা ছাত্ৰ আন্দোলনৰ মঞ্চত বহি নিজৰ জীৱন পণ কৰিছে। আমি জানিব পাৰিম দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ কিয় দাবী কৰা হৈছে, লাডাখৰ অস্তিত্বক লৈ এতিয়া কি ভয়ংকৰ সংকট আহি পৰিছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই অনশনৰ ফলত ৱাংচুকৰ স্বাস্থ্য অধিক বেয়াৰ ফালে গতি কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে। চৰকাৰে তেওঁৰ দাবী মানি ল'বনে নে তেওঁক জোৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব। সকলোবোৰ তথ্য প্ৰমাণৰ সৈতে আজি এই ভিডিঅ'টোত আলোচনা কৰিম, যিবোৰ কথা মূলসুঁতিৰ সংবাদ মাধ্যমে আপোনাক কেতিয়াও নকয়। প্ৰিয় দৰ্শক, মূল বিষয়টোলৈ আগবঢ়াৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰথমে বুজি লওঁ এই গোটেই ঘটনাটোৰ আৰম্ভ ক'ৰ পৰা হৈছিল। যোৱা মে' মাহত সমগ্ৰ দেশ কঁপাই যোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল অৰ্থাৎ নীট পেপাৰ লিক হোৱাৰ পিছত দেশৰ ছাত্ৰ যুৱকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। ইয়াৰ প্ৰতিবাদত ৰাজনৈতিক ৰণনীতিবিদ অভিজিত দীপকে এটা ব্যংগাত্মক যুৱ আন্দোলন হিচাপে কক্ৰোচ জনতা পাৰ্টি অৰ্থাৎ CJP গঠন কৰে আৰু ৬ জুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ আৰম্ভ হয়। ঠিক ইয়াৰ মাজতে যোৱা ২ জুনত সোণম ৱাংচুকে CJPৰ এই যুৱকসকলক দেশপ্ৰেমী বুলি অভিহিত কৰি তেওঁলোকক সমৰ্থন জনায়। ইয়াৰ পিছত ২০ জুনত যেতিয়া CJPয়ে পুনৰ আন্দোলন তীব্ৰতৰ কৰে, তেতিয়া ৱাংচুকে নিজে আহি যন্তৰ মন্তৰত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। সোণম ৱাংচুকে চৰকাৰৰ সন্মুখত দুটা মূল দাবী উত্থাপন কৰিছে। প্ৰথমটো হ'ল যে নীট কেলেংকাৰীৰ নৈতিক দায়িত্ব লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, আৰু ২ নম্বৰটোৰ দাবী হৈছে লাডাখক সংবিধানৰ ৬ষ্ঠ অনুসূচী অৰ্থাৎ 6th শিডিউল আৰু সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা। ৱাংচুকে কেন্দ্ৰীয় চৰকাৰক ২৭ জুনলৈকে সময় দিছিল। তেওঁ কৈছিল যে যদি চৰকাৰে এটা দাবীও মানি লয় তেন্তে তেওঁ অনশন বন্ধ কৰিব। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত অৱশেষত ২৮ জুনৰ পৰা তেওঁ AISৰ ৬জন ছাত্ৰৰ সৈতে মিলি অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰে। সোণম ৱাংচুকে নিজে কৈছে যে মই ইয়ালৈ আহিবলৈ বাধ্য হৈছোঁ কাৰণ মোৰ হাতত আন কোনো উপায় নাছিল। শিক্ষা ব্যৱস্থাটো যোৱা ৪০ বছৰ ধৰি মোৰ হৃদয়ৰ অতি ওচৰত আছে। যেতিয়া দেশৰ যুৱ প্ৰজন্মই শিক্ষা ব্যৱস্থাৰ বিসংগতিৰ বিৰুদ্ধে মাত মাতিছে, মই কেনেকৈ মনে মনে থাকিব পাৰোঁ। কিন্তু আচৰিত কথাটো এতিয়াহে পোহৰলৈ আহিছে। যোৱা ১৩ জুনত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ৱাংচুকে কৈছিল যে লাডাখৰ ইছ্যু সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা বহুদূৰ আগবাঢ়িছে আৰু প্ৰায়বোৰ কথাত সহমত প্ৰকাশ পাইছে। তেনেস্থলত তেওঁ এই মুহূৰ্তত যন্তৰ মন্তৰত বহি থকাৰ আটাইতকৈ ডাঙৰ কাৰণটো কিন্তু শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতহে। এতিয়া কথাটো হ'ল যে ইয়াৰ পৰা আমাৰ সাধাৰণ মানুহৰ কি লাভ বা লোকচান। ইয়াৰ অৰ্থ বৰ গভীৰ। যেতিয়া সোণম ৱাংচুকৰ দৰে এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তাবিদ আৰু সমাজকৰ্মীয়ে ছাত্ৰ আন্দোলনক সমৰ্থন কৰি নিজৰ জীৱন পণ কৰে, তেতিয়া ই কেৱল এটা পৰীক্ষাৰ বিষয় হৈ নাথাকে। ই সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে ক্ষোভেৰে কৈছে যে চৰকাৰে কথা পাতিবলৈ সাজু নহয়। তেওঁলোকে ৱাংচুকক এনেকৈয়ে মৰিবলৈ এৰি দিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত এক ডাঙৰ ইগ' ৱাৰ বা অহংকাৰৰ যুঁজ হৈছে। চৰকাৰ ইমানেই অহংকাৰী হৈ পৰিছে যে কি হৈছে সুধিবলৈ কাৰো সময় নাই। আপুনি এই ক্ষেত্ৰত কি ভাবে? এজন সন্মানীয় দেশপ্ৰেমী নাগৰিকে যেতিয়া এনেদৰে ছাত্ৰ ছাত্ৰীৰ বাবে অনশন কৰে, তেতিয়া চৰকাৰে তেওঁৰ সৈতে আলোচনাত বহিব নালাগিছিল জানো? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল চৰকাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীক
কিদৰে গ্ৰহণ কৰিছে। CJPৰ মতে মে' মাহত নিট প্ৰশ্নকাকত ফাদিল হোৱা আৰু তাৰ পিছত 14জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে দেশত আত্মহত্যা কৰাৰ পিছত শিক্ষামন্ত্ৰী হিচাপে ধৰ্মেন্দ্ৰ প্ৰধানে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগিছিল। কিন্তু বাস্তৱত ইয়াৰ কোনো লক্ষণ দেখা পোৱা নগ'ল। ওলোটাই তেওঁ 23 জুনত ধৰ্মেন্দ্ৰ প্ৰধানে এটা বিস্ফোৰক মন্তব্য কৰি CJP সেই যুৱক যুৱতীসকলক সন্ত্ৰাসবাদীৰ বি টিম বুলি অভিহিতহে কৰে। তেওঁ কৈছে যে গণতন্ত্ৰই নাকচ কৰা একাংশ লোকে ছদ্মবেশত আহি ব্যৱস্থাটোক লক্ষ্য কৰি লৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ অৰ্থ হ'ল চৰকাৰৰ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰা। আৰু বিজেপিৰ ইতিহাস চালে আমি যদি চাওঁ তেতিয়াহ'লে দেখা পাম যে তেওঁলোকে সাধাৰণতে কোনো মন্ত্ৰীয়ে তেওঁলোকৰ পদত্যাগ সহজে গ্ৰহণ নকৰে। গতিকে প্ৰধানৰ পদত্যাগ এতিয়া প্ৰায় অসম্ভৱৰ নিচিনা হৈ আছে। যদি চৰকাৰে প্ৰকাশ্যভাৱে কোনো মন্তব্য কৰা নাই, কিন্তু আমাৰ হাতলৈ অহা এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি আমি গম পাইছোঁ যে অতি শীঘ্ৰেই কেন্দ্ৰীয় কেবিনেটত এক ডাঙৰ সাল সলনি হ'বলৈ গৈ আছে। আৰু এই সাল সলনিত ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা মন্ত্ৰালয়ৰ পৰা আঁতৰাই অন্য কোনো দপ্তৰ বা বিজেপিৰ সাংগঠনিক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে বুলি খবৰ ওলাইছে। অৰ্থাৎ পোনপটীয়াকৈ পদত্যাগ নকৰিলেও পৰোক্ষভাৱে ৱাংচুকৰ আন্দোলনৰ এটা প্ৰভাৱ দেখা পোৱা যাব পাৰে। আজি অনশনৰ 19 দিন পাৰ হৈ গ'ল। দিল্লীত CK বিৰলা হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ অমিত প্ৰকাশ সিঙে মন্তব্য কৰিছে যে নিমখ পানী খাই এজন মানুহ 2 পৰা 3 মাহ জীয়াই থাকিব পাৰে ঠিকেই, কিন্তু যেতিয়া শৰীৰৰ ওজন 10%তকৈ বেছি কমি যায় তেতিয়া শৰীৰৰ ভিতৰৰ মেকানিজমে কাম কৰা বন্ধ কৰি দিয়ে। 2 সপ্তাহৰ পিছত হৃদযন্ত্ৰ, লিভাৰ আৰু কিডনি দুৰ্বল হ'বলৈ ধৰে, যিটো জীৱনৰ বাবে অত্যন্ত বিপদজনক হৈ পৰে। অভিজিত দীপকে সদৰি কৰিছে যে ৱাংচুকে এতিয়া প্ৰায় মূৰ ঘূৰাই পৰি যোৱাৰ দৰে হৈছে, আনকি শৌচাগাৰলৈ যাবলৈও তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। বহুলোকে তেওঁক অনশন ভাঙিবলৈ অনুৰোধ কৰিছে, কিন্তু তেওঁ নিজৰ সিদ্ধান্তত অটল আছে। তেওঁ কৈছে যে মই যি আৰম্ভ কৰিছোঁ তাক শেষ সীমালৈকে লৈ যাম। ইফালে অহা 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব। সেইদিনা CJPয়ে যন্তৰ মন্ত্ৰৰ পৰা সংসদ ভৱনলৈ এক বিশাল সমদল আহ্বান জনাইছে আৰু ৱাংচুকে কৈছে যে তেওঁ শৰীৰত যিমানখিনি শক্তি বাকী আছে তাৰেই তেওঁ সমদলত অংশ ল'ব। বহুতে অনুমান কৰিছে যে চৰকাৰে হয়তো দাবীসমূহ লগে লগে মানি নল'ব, কিন্তু যদি ৱাংচুকৰ স্বাস্থ্যৰ অধিক সংকটজনক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে চৰকাৰে তেওঁক জোৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাই অনশন ভঙাব পাৰে। ঠিক যেনেকৈ মণিপুৰৰ ইৰম চানু শৰ্মিলাৰ সৈতে কৰা হৈছিল। 2000 চনত যেতিয়া মণিপুৰত আপস্পা অৰ্থাৎ AFSPA আৰ্ম ফ'ৰ্চ স্পেচিয়েল প্ৰটেকশ্যন এক্ট বাতিলৰ দাবীত যেতিয়া তেওঁ অনশনত বহিছিল ইৰম চানু শৰ্মিলাই, আৰু চৰকাৰে তেওঁক আত্মহত্যাৰ চেষ্টাৰ গোচৰ গ্ৰেপ্তাৰ কৰি 16 বছৰ ধৰি হাস্পতালৰ ৱাৰ্ডতে নাকৰ পাইপেৰে জোৰ কৰি আহাৰ খুৱাই ৰাখিছিল। সোনম ৱাংচুকৰ ক্ষেত্ৰতো চৰকাৰে একেই পদক্ষেপ ল'ব নেকি? সেয়াহে হ'ব আটাইতকৈ লক্ষণীয় কথা। এইখিনিতে আমাৰ মনলৈ প্ৰশ্ন আহে যে লাডাখক লৈ ৱাংচুকে ইমান দিনে কিয় যুঁজ দি আহিছে? আচলতে 2019 চনত অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পাছত লাডাখত এখন কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ ইউনিয়ন টেৰিটৰী হিচাপে ঘোষণা কৰা হয়। ৱাংচুকৰ মতে ইয়াৰ ফলত লাডাখৰ স্থানীয় মানুহৰ হাতৰ পৰা মাটি, জংঘল আৰু চাকৰিৰ ওপৰত থকা অধিকাৰসমূহ কাঢ়ি লোৱা হৈছে। তেওঁ দাবী আছিল যে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু 6ষ্ঠ অনুসূচীৰ সুৰক্ষা প্ৰদান কৰা। শেহতীয়া আপডেট অনুযায়ী 13 জুলাইত লাডাখৰ প্ৰধান সচিব আশিষ কুণ্ডাই লাডাখৰ 7খন জিলাৰ বাবে স্বায়ত্তশাসিত পাহাৰীয়া উন্নয়ন পৰিষদ অৰ্থাৎ অট'নমাছ হিল ডেভেলপমেণ্ট কাউন্সিল গঠন কৰাৰ কথা ঘোষণা কৰিছে, যাৰ জৰিয়তে 371ৰ অধীনত কিছু বিশেষ ক্ষমতা দিয়া হ'ব লাডাখক। ৱাংচুকে ইয়াক আদৰণি জনাইছে যদিও কৈছে যে কেৱল কাগজত নহয়, কামতহে ইয়াৰ আচল ৰূপটো দেখা পোৱা যাব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু লাডাখৰ সুৰক্ষা এই দুয়োটা বিষয়তে সোনম ৱাংচুকে লোৱা এই চৰম পদক্ষেপক আপুনি সমৰ্থন কৰে নে নকৰে? চৰকাৰে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সোনকালে ব্যৱস্থা লোৱা উচিত হয়নে নহয়? কমেণ্টত আপোনাৰ নিজৰ মতামত দিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, এই সমগ্ৰ বিষয়টো যদি আমি সংক্ষেপে ক'বলৈ যাওঁ তেন্তে সোনম ৱাংচুক বৰ্তমান 19 দিন ধৰি আমৰণ অনশনত আছে। তেওঁৰ মূল দাবী হৈছে শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু লাডাখৰ বাবে 6ষ্ঠ অনুসূচী। তেওঁৰ স্বাস্থ্য দিনক দিনে অতি সংকটজনক হৈ পৰিছে আৰু অহা 20 জুলাইত সংসদলৈ এক বিশাল সমদল উলিওৱা হ'ব, যিদিনা বৰ্ষাকালীন অধিৱেশন সংসদত আৰম্ভ হ'ব।
এতিয়া প্ৰশ্নটো হ'ল যে এজন কৃতি উদ্ভাৱক যাক সমগ্ৰ দেশে সন্মান কৰে, ইতিমধ্যে তেওঁৰ ওপৰত 3 ইডিয়টছৰ দৰে চিনেমা নিৰ্মাণ হৈছে বলিউডত, আৰু তেওঁক এনেদৰে দিল্লীৰ ৰাজপথত মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো এখন গণতান্ত্ৰিক দেশৰ বাবে এয়া শুভ লক্ষণ কেতিয়াও নহয়। চৰকাৰে 20 জুলাই সমদলৰ পূৰ্বে কোনো বা কিবা ডাঙৰ সিদ্ধান্ত ল'ব নে নলয়, যদি আপুনি ভাবে এই খবৰটো দেশৰ প্ৰতিজন নাগৰিকে জনা উচিত, তেন্তে ভিডিঅ'টো এতিয়া এটা লাইক কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ এটা শ্বেয়াৰে এই আন্দোলনৰ মাত আৰু অধিক শক্তিশালী কৰিব। দেশৰ এনেকুৱা গুৰুত্বপূৰ্ণ আৰু নিৰপেক্ষ বিশ্লেষণাত্মক খবৰসমূহ একেবাৰে সঁচা ৰূপত পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই থওক, যাতে প্ৰতিটো আপডেট আপোনালোকে লাভ কৰি থাকে। ধন্যবাদ। জয় আই অসম।